দেহ একত্রী সম্রাট নমো নরকাসুর। এই নরকাসুর অঞ্চলিত পথে কোনেও নির্বাপিত করিব নোৱাৰে। জীবন জোৰা কলংকই বাধ্য কৰাইছে মোক উৎকীৰ্ণ হ'বলৈ। আৰু কিমান লাঞ্ছনা গৰ্জনা সহ্য কৰিম মই হেনো জৰা তিনিওলোকতে কেৱল পীড়িত আৰু লাঞ্ছিত। বসুমতী হে আই বসুমতী, কিয় তুমি মোক জন্মতি জীৱনত অমৰ কলংকৰ নিশান ৰাখিলা। আজি মই পিতৃ পৰিচয় দিব পৰা নাই জগতৰ আগত। পিতা মাত্ৰ এবাৰ আহি জগতত কৈ এই নৰক জাৰক নহয়। আহা পিতা, এবাৰ জগতবাসী আগত দিয়া দৰ্শন। নারায়ণ নারায়ণ নারায়ণ। তুমি ইমান কাতৰ কণ্ঠৰে কাক মাতি আছা নৰকাসুৰ? মই আপুনি সৌভাগ্য হৈও কিয় মোক কৰিছে চালনা? নারায়ণ নারায়ণ। সঁচাই মই একোৱেই নাজানো। দেৱৰ্ষি শুনক, আজি মই ত্ৰিভুৱন বিজয়ী। মোৰ ভয়ত ত্ৰাসমান সমস্ত জগত। নারায়ণ নারায়ণ। কিন্তু দেৱৰ্ষি, কিন্তু বুলি ৰৈ গলা কিয়? শুনক দেৱৰ্ষি, আজি মই পিতৃ পৰিচয়হীন। আজি মোক জাৰজ বুলি সকলোৱে কৰে উপহাৰ। নারায়ণ নারায়ণ। মাত্ৰ এবাৰ জানিব লাগিব জগতে মোৰ পিতৃ কোন। সেই কথা তোমাৰ মাৰে তোমাক সদৰি কৰিব পাৰে। কৰিছিল। কি কৰিছিল? জন্মৰ পিছতে জননীয়ে মোক কোলাত লৈ স্বৰ্গ মধ্য পাতাল তিনিওলোকতে কৈছিল পৰাৰূপী বিষ্ণুৰ ৰক্তজাত সন্তান বুলি। তেন্তে তুমি কিয় হৈছা আকুল? সেই কথা কোনেও নকৰিলে স্বীকাৰ। কোনেও নকৰিলে বিশ্বাস। জননীক পেইচা বুলি কলংকিত কৰি মোক জাৰজ বুলি কৰিলে উপহাৰ। আৰু তেতিয়া তুমি কি কৰিলা? তেতিয়া মই
ঘটকাসুরকে বধ করিল নিজ বাহুবলে। নারায়ণ নারায়ণ নারায়ণ। যদি হর সিংহাসনময় করিল হন। নারায়ণ। এইবার মই স্বর্গ তাণ্ডবল সৃষ্টি করিস সমস্ত জগৎ। তোমার এই শক্তিকে মই প্রশংসা কৰিছো নরক। কিন্তু কি? মই যে পিতৃ পরিচয়হীন, মই যে জারজ নারায়ণ। মাতৃমূর বেশ্যা। নহয় নহয় নরক, নহয়। তোমার পিতৃ আছে। মোৰ পিতৃ আছে? তোমার পিতৃ আছে নরক, কিন্তু অন্য রূপত আত্মপ্রকাশ কৰিছে। কি ভক্তবৰ্ষী, মোক সকলো ভাঙি পাতি কওক, মোৰ পিতৃ কোন? তোমার পিতৃ কোন? কোন? তোমার পিতৃ নারায়ণ নারায়ণ। কওক দেৱৰ্ষী, মোৰ পিতৃ কোন? তোমার পিতৃ কোন? নারায়ণ, তোমার পিতৃ দ্বারকাপতি শ্রীকৃষ্ণ। দ্বারকাপতি কৃষ্ণ মোৰ পিতৃ? তোমার পিতৃ দ্বারকাপতি শ্রীকৃষ্ণ। নাই, সত্য কৰি কওক দেৱৰ্ষী, দ্বাৰকাপতি কৃষ্ণ মোৰ পিতৃ? সঁচাকৈয়ে কৈছো নৰক, তোমাৰ পিতৃ সেই দ্বাৰকাপতি শ্ৰী কৃষ্ণ। শুনা শুনা হেৰা স্বৰ্গ মধ্য পাতালৰ প্ৰজাগণ, সেই নৰক পিতৃহীন নহয়, এই নৰক জাৰজ নহয়। দ্বাৰকাপতি কৃষ্ণ মোৰ আৰাধ্য পিতৃ। দেৱৰ্ষী, বলক, মোক মোৰ পিতৃৰ ওচৰলৈ বলক। নৰক, এনেদৰে তুমি তোমাৰ পিতৃক দৰ্শন কৰিব নোপোৱা। বৈৰী ভাৱে চিন্তা কৰিলেহে তোমাৰ পিতৃ তোমাৰ কাষলৈ আহিব। আজিয়েই দ্বাৰকালৈ যাত্ৰা কৰে। ৰবা 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 ৰবা, নাৰায়ণ নাৰায়ণ, এনেকৈ নহয় নৰক। প্ৰথমতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰা, পৃথিৱীত হাহাকাৰ কৰা, নাৰী নিৰ্যাতন কৰা, শিশুক এফালৰ পৰা কাটি মাৰি ধ্বংস কৰি যোৱা। এতিয়াই ভক্তক ৰক্ষা কৰিবৰ বাবে তোমাৰ পিতৃয়ে তোমাক দৰ্শন দিব। মই এতিয়া আহিলোহে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱৰ্ষী, দেৱৰ্ষী বাক্য হিৰোগত কৰি মই আজি তিনিওতে কাংখলীলাৰ কৰিম আৰম্ভ। পিতৃৰ পৰা পৰিচয় আদায় নোপোৱা পৰ্যন্ত এই ধ্বংসলীলা চলিব, চলিবই থাকিব। মই সেনাপতি দেৱজিতৰ ক্ৰমে যুদ্ধ যাত্ৰা কৰো আৰম্ভ।